নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই এছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ ইতিহাসৰ 25টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, অসমৰ পুৰণি নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰাগজ্যোতিষ। বন্ধু বান্ধৱীসকল মনত ৰাখিব, অসমৰ পুৰণি নাম হ'ল প্ৰাগজ্যোতিষ। নেক্সট কুৱেশ্যন, প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষৰ ৰাজধানী হ'ল প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, কামৰূপৰ প্ৰথম ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহিৰংগ দানৱ। কামৰূপৰ প্ৰথম ৰজা আছিল মহিৰংগ দানৱ। নেক্সট কুৱেশ্যন, কোনে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহিৰংগ দানৱে। মহিৰংগ দানৱে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি গটকাসুৰ। গটকাসুৰ আছিল দানৱ বংশৰ শেষ ৰজা। অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰ্মন বংশ। অসমৰ প্ৰথম ঐতিহাসিক বংশটো হ'ল বৰ্মন বংশ। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ পুষ্য বৰ্মন। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক হ'ল পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কুমাৰ ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ শেষ ৰজা আছিল ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, কাৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, চি হিউকি নামৰ পুথিখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি হিউৱেন চাং। চি হিউকি নামৰ পুথিখনৰ ৰচক হ'ল হিউৱেন চাং। নেক্সট কুৱেশ্যন, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বোম বংশ। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটো হ'ল বোম বংশ। নেক্সট কুৱেশ্যন, কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোনজন ৰজাই ভাগ লৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ভগদত্ত। কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ ভগদত্তই ভাগ লৈছিল। নেক্সট কুৱেশ্যন, কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষত কোনে যুদ্ধ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ভগদত্ত। কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ ভগদত্তই কৌৰৱৰ পক্ষত যুদ্ধ কৰিছিল। নেক্সট কুৱেশ্যন, ভগদত্তৰ হাতীটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি সুপ্ৰাতিক। ভগদত্তৰ হাতীটোৰ নাম আছিল সুপ্ৰাতিক। নেক্সট কুৱেশ্যন, পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ব্ৰহ্মপাল। পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা হ'ল ব্ৰহ্মপাল। নেক্সট কুৱেশ্যন, পাল বংশৰ শেষ ৰজাজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ জয়পাল। পাল বংশৰ শেষৰ ৰজাজন হ'ল জয়পাল। নেক্সট কুৱেশ্যন, গৌড় ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শশাংক। গৌড় ৰাজ্য প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ শশাংক। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বীৰপাল। চুতীয়া ৰাজ্য বীৰপালে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, সতীসাধিনীৰ স্বামীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নীতিপাল। সতীসাধিনীৰ স্বামীৰ নাম হ'ল নীতিপাল। নেক্সট কুৱেশ্যন,
নৰনাৰায়ণৰ প্ৰকৃত নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মল্লদেৱ। নৰনাৰায়ণৰ প্ৰকৃত নাম হ'ল মল্লদেৱ। চিলাৰায়ৰ প্ৰকৃত নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শুক্লধ্বজ। চিলাৰায়ৰ প্ৰকৃত নাম হ'ল অপশ্যন এ শুক্লধ্বজ। নেক্সট কুৱেশ্যন, কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বিশ্বসিংহই। কোচ ৰাজ্য বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিল। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।